আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ। মানে অসমৰ বিখ্যাত ইউটিউবাৰ যাৰ নাম হৈছে ডিম্পু বৰুৱা। ডিম্পু বৰুৱা মানে কি অসমৰ মানুহ এজন, কাৰণ ৰাম কোন, ৰামৰ পুতাক কোন তাকো যদি নাজানে, মানে প্ৰথমতে তেওঁৰ ভিডিঅ'টো আমি দেখাই লৈছোঁ ৰাইজক, তাৰপিছত ৰামৰ ল'ৰা আছিল কুশ। মানে ৰাম আৰু সীতা আমাৰ দুজন ল'ৰা আছিল জানোৱে আমি, লৱ আৰু কুশ। তো সেই কুশ ৰজা যিজন কুশ ৰজা যেতিয়া হ'ল অযোধ্যাত ৰামৰ পিছত বহুকেইটা মন্দিৰ বনালে, ৰাম মন্দিৰ এটা দুটা নহয়, বহুকেইটা মন্দিৰ বনোৱা বুলি ক'ব পাৰি। এনেকৈ অযোধ্যাখন ধুনীয়াকৈ চলি আছিল, সকলোৱে সুশান্তিত আছিল। আৰু এই মন্দিৰ কুশ ৰজাই বনাই থৈ যোৱা লাহে লাহে অলপ অলপ বেয়া হ'বলৈ ধৰিলে। তেতিয়া কিং বিক্ৰমাদিত্য, আপোনালোকে চাগে শুনিছে হিষ্ট্ৰীৰ কিতাপত। যিয়ে নহওক, আপোনালোকেতো ডিম্পু বৰুৱাৰ কথা আনি শুনিলে নহয় জানো। অসমৰ বিখ্যাত ইউটিউবাৰ এজন, অসমৰ বিখ্যাত ইউটিউবাৰ এজনে যদি এনেকুৱাকৈ কথা কয়, আৰু আমাৰ বলনো কি, কাৰণ আমি বাৰু সৰু মানুহ, আমাৰ ভিডিঅ' ভাইৰেল নহয় কিয়? ডাঙৰ ইউটিউবাৰবিলাকে কি ভাইৰেল হোৱাৰ কৌশলত তাৰমানে যি ভিডিঅ' বনাই দিয়ে ভাইৰেল হ'বৰ কাৰণে নেকি? আৰু ৰামৰ সকলোৱে জানে যে যিসকলে জানে অসমবাসী, মানে অসমৰ মানুহে প্ৰায় ৰামায়ণ গীতাৰ এইবিলাক কথা জানে নহয় জানো। বাহিৰৰ মানুহ বেছি নাজানে, অসমখনৰ মানুহ যিহেতু আমি অসমীয়া, আমাৰ উঠোতে বহোতে কৃষ্ণ ৰাম যিহেতু আমাৰ চলি থাকে, আমি সেইবিলাক জনাটো দৰকাৰ নহয় জানো ৰাইজ। কাৰণ কিয় চাওক, ৰামৰ কি ল'ৰা এটাই আছিল, অৰিজিনেল ল'ৰা এটা হ'ল উঠাই লোৱা ল'ৰা আছিল, আৰু বহুতে জানে। আৰু আমাৰ কি ডিম্পু বৰুৱাই কি ক'লে, নামকেইটা শুদ্ধকৈ ক'ব নোৱাৰিলে, কিন্তু ভিডিঅ'টো ওৰ পৰাই তোৰ পৰাই চাই মানে ভিডিঅ'টো বনাই দিলে, ৰাইজক বুজাব, কি বুজাব সেই ভিডিঅ'টোৰ পৰাই ৰাইজে কি শিকিব। কাৰণ ডিম্পু বৰুৱাই ভিডিঅ' এটা দিলে ৰাইজ পাগল হৈ যায় চাবৰ কাৰণে নহয় জানো। কিন্তু ডিম্পু বৰুৱাই কি উদ্দেশ্যত ভিডিঅ'টো দিছে, কি শুদ্ধ হ'ল কি অশুদ্ধ হ'ল আপোনালোকে ক'ব পাৰিবনে ভিডিঅ'টোত? আৰু মই ডিম্পু বৰুৱাৰ কথাষাৰত এইষাৰে ক'লোঁ যে তেওঁৰ কথাখিনি মোৰ ভাল লগা নাই বা শুদ্ধ হোৱা নাই, নানান মানে কথা কৈ আছে, সেইবাবে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰক, যাতে ডিম্পু বৰুৱা কাণত কৰক। আৰু নেক্সট টাইম ডিম্পু বৰুৱাই যাতে এনেকুৱা ভিডিঅ' নবনায়। কাৰণ কিয় জানে, জানি শুনি আমাৰ কি অসমীয়াক অপমান কৰা হৈছে নেকি, মই সেইটো কথা ক'ব গৈছোঁ। আৰু এইখিনি কৈয়ে বেছি আৰু দীঘলীয়া কৈ নাথাকোঁ, যিসকলে গম পাইছে বা ছ'চিয়েল মিডিয়াত যিহেতু প্ৰায় চলি আছে ডিম্পু বৰুৱাৰ কথা, সেইবাবে এই ভিডিঅ'টো বনালোঁ। কাৰণ তেওঁ অসমৰ বিখ্যাত এজন ইউটিউবাৰ হিচাপে লাজ পাব লাগে, যি টি কথা কৈ ভিডিঅ' বনালে নহয়। কাৰণ তলৰবিলাকে কি শিকিব তেওঁৰ ভিডিঅ', কাৰণ তেওঁতো বহুত জ্ঞানী মানুহ, ভাল ভাল ভিডিঅ' দি থাকে নহয় জানো। তাৰে মাজত এইটো ভিডিঅ' কিয় দিলে, নাজনাকৈ কথা কৈ ভিডিঅ' বনাই পেলাই লাভ নাই। কাৰণ মানে মানুহক বুৰ্বক বনাই আছে। এই ভিডিঅ'টো যিটো দিলে সেইটো মানে ভিডিঅ'ত এইটোৱে গম পোৱা গ'ল যে সি মানুহক বুৰ্বক বনাইছে। ভিডিঅ'টো এইখিনিতে আছিল, যদি ভাল হয় ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি দিব। আৰু কথাটো শুদ্ধ নে অশুদ্ধ মই কোৱাখিনি কি তাৰো মতামত আপোনালোকে জনাব, কমেণ্ট বক্স খোলা ৰাখিম, প্লিজ আপোনালোকে কমেণ্ট কৰিব।